সেউজীয়া হৈ থকাকৈ ঢেকীয়া শাক ভাজি বনাওঁ আহচোন। লগতে বুট কেইটামান দি দিছোঁ। কি টেষ্টি হয় ন, লগত বুট কেইটামান দি দিলে। বুট কেইটামান তিয়াই থৈছিলোঁ 2 ঘণ্টামানৰ আগত। তাৰপৰা কেৰাহীত তেল দিলোঁ, পিঁয়াজ দিলোঁ, আদা নহৰু দিলোঁ আৰু এই বুটকেইটা দি দিলোঁ। অকণমান নিমখো দিলোঁ। তাৰপৰা বুটকেইটা অলপমান সিজিব দিলোঁ। বুটকেইটা সিজাৰ পাছত মই এই কাটি থোৱা ঢেকীয়াখিনি দি দিলোঁ। তাতে অকণমান হালধি দিলোঁ, অকণমান নিমখ দিলোঁ আৰু তাৰপৰা অলপ ভালধৰণে মিক্স কৰি ঢাকনাখন মাৰি এইখিনি সিজিব দিম। এয়া দিছোঁ, মই বুট কেইটামান সৰহকৈ দিছোঁ, ভাল লাগে বুট কেইটামান সৰহ হ'লে। তাৰপৰা ঢাকনাখন মাৰি কাপতে এইখিনি সিজিব দিলোঁ। কেক আপোনালোকে কাটেনে ছিঙে? মই কিন্তু কাটোঁ দেই। কাটিলে পিছল হয় বুলি কয়, কিন্তু নহয় পিছল। এইখিনি সেউজীয়া হৈ থকাৰ টিপছটো শুনকচোন। আপোনালোকে গৰম কেৰাহীত তেল দিয়াৰ লগে লগেই পিঁয়াজখিনি দি দিব। তেলখিনি গৰম হ'ব নালাগে। তেতিয়া আপোনালোকে চাবচোন, যিকোনো শাক ভাজি বনালে ধুনীয়া সেউজীয়া হৈ থাকে। মাছটো খালী কৰি অকণমান পানীটো আছে যদি যাব দিব। তাৰপাছতে এইখিনি হৈ গ'ল আৰু তাৰপৰা দেখিছেনে কি ধুনীয়া গ্ৰীণ কালাৰ ঢেকীয়া ভাজি ৰেডি হৈ গ'ল ন? খাবলৈ মন গৈছেনে? আপোনালোকে কিদৰে বনাই জনাবচোন। ভাল লাগিলে লাইক কমেণ্ট কৰিব, ফ'ল' কৰিব। থেংক ইউ।